9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া 10টা বাজি গৈছে, তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই। প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল। যে 9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া 10টা বাজি গৈছে, তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই। মোৰ ক'বলগীয়া কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰমেশ পেগু ডাঙৰীয়াক যে শিক্ষাৰ বিষয়ে ইমান ভাল আপোনালোকে মন্তব্য দিয়াৰ পিছতো যদি 10টা বজাত লৈকে যদি প্ৰশ্ন কাকত নাহে, তেনেহ'লে আপোনালোকে প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল, পিছুৱাই দিব লাগিছিল। অভিভাৱক আৰু ল'ৰা ছোৱালীখিনি কিয় হাৰাশাস্তি কৰি আছে? ইমান দূৰৰ পৰা ল'ৰা ছোৱালীক চৰ্চা কৰি আছে, আৰু আমাৰ গুৰুকুটিৰ এটা সুনাম আছে মানুহখিনিক আপুনি ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব? যদি এক্সাম দিব নোৱাৰে তেনেহ'লে কি হ'ব? আৰু বিপদত পৰিব ইহঁতে আহি ইয়াত। যে 9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া 10টা বাজি গৈছে, তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই। মোৰ ক'বলগীয়া কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰমেশ পেগু ডাঙৰীয়াক যে শিক্ষাৰ বিষয়ে ইমান ভাল আপোনালোকে মন্তব্য দিয়াৰ পিছতো যদি 10টা বজাত লৈকে যদি প্ৰশ্ন কাকত নাহে, তেনেহ'লে আপোনালোকে প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল, পিছুৱাই দিব লাগিছিল। অভিভাৱক আৰু ল'ৰা ছোৱালীখিনি কিয় হাৰাশাস্তি কৰি আছে? ইমান দূৰৰ পৰা ল'ৰা ছোৱালীক চৰ্চা কৰি আছে, আৰু আমাৰ গুৰুকুটিৰ এটা সুনাম আছে মানুহখিনিক ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব? যদি এক্সাম দিব নোৱাৰে তেনেহ'লে কি হ'ব? আৰু বিপদত পৰিব ইহঁতে আহি ইয়াত।